নহয় এইখনে প্লাষ্টিকৰ টুল বহু হেৰি মনটোত লাগি আছে না কালি বৰ বেয়া লাগি আছে পৰহি মই ৰাতি আহিব খুজিছো হেনে বোলে নহয় ৰাতি যাব নালাগে বাটে পালো মনটো বাটে ঠিকে স্পাৰ দি যদি স্থায়ীকৈ খুঁটিটো বন্ধ কৰি দিয়ে তেতিয়াহ'লে এই যিটো পানী সোমাই আহিছে এইটো বন্ধ হ'ব আৰু নহ'লে এতিয়া এইটো বাৰিষা আৰম্ভহে হৈছে ইয়াৰ পিছত আকৌ কেইবাবাৰো আহিবলৈ আছে তেতিয়া গোটেই পানী ধাৰা অকল সত্ৰই নহয় গোটেই অন্ততঃ 30-35খন গাঁৱলৈ ই মানে লৈ যাব পানী ধাৰা গতিকে আমাৰ মূল কথা হ'ল যে যিকোনো প্ৰকাৰে অতি সোনকালে মানে এই খুঁটিটো বন্ধ কৰিব লাগে শৈলজ পাৰ্টি আমি এই মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি অতি সানুনয়ে আবেদন জনাইছোঁ কাৰণ তেখেত অতি উদাৰ অন্তৰৰ এগৰাকী কৰ্মঠ মুখ্যমন্ত্ৰী আৰু তেখেতে পৰিস্থিতিৰ কথা খুব ভালকৈ উপলব্ধি কৰিব পাৰে তেখেত এবাৰ নিজে ইয়ালৈ আহক এই পৰিৱেশটো এবাৰ লক্ষ্য কৰক আৰু আমাৰ অনুভৱ তেখেতে দেখাৰ লগে লগে এতিয়া যিখিনি কথা কৈছে তেখেতে তাৰ ওপৰত কথা ক'ব আৰু আমি কোৱাৰ যিখিনি আমাৰ ভাৱনা সেইখিনি তেখেতে পৰিপূৰ্ণ কৰিব পাৰিব সেইকাৰণে আমি তেখেতক অতি মিনতিৰে জনাইছোঁ তেখেতে যিকোনো প্ৰকাৰে সময় উলিয়াই আমাৰ ইয়ালৈ অকণমান আহক আৰু তেখেতে পৰিস্থিতি খুব ভালকৈ অধ্যয়ন কৰিব পাৰে আমি জানো আৰু দ্বিতীয়তে এই যে মানুহকেইঘৰক যিটো সাহায্য দিছে বুলি কৈছে আমি ভাবোঁ মুখ্যমন্ত্ৰী অহাৰ লগে লগে তেখেতে এই মানে যোগ্যদসকলক এয়া পৰ্যাপ্ত হৈছে নে নাই হোৱা তেখেতে সেইটো মানে অনুভৱ কৰিব পাৰিব সেইকাৰণে আমি ভাবোঁ যে তেখেতে ইয়ালৈ আহিলেই আমাৰ মূল যিটো সমস্যা এইটো তেখেতে অনুভৱ কৰিব পাৰিব আৰু যি মানুহকেইঘৰৰ দুৰ্দশা হ'ল সেইটো উপলব্ধি কৰিব পাৰিব আৰু তেখেতসকলক কেনেকুৱা ধৰণে সংস্থাপন কৰিব লাগে কেনেকুৱা ধৰণে আৰু সহায় কৰিব লাগে আমি ভাবোঁ তেখেতে গোটেইখিনি কৰিব পাৰিব গতিকে সেইকাৰণে আমাৰ ভাৱনা সকলো আহিছে ঠিকে আছে কিন্তু তেখেত এবাৰ নিজে আহক আহিলে গোটেই কথাখিনি ভালকৈ পৰিস্থিতি অধ্যয়ন কৰিব পাৰিব আৰু আমাৰ মূল সমস্যাটো সমাধান হ'ব তেখেতৰ যোগেদি